প্ৰথমেতো জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যদিও শ্ৰদ্ধাঞ্জলি জনাইছোঁ কিন্তু হৃদয়ত সদায় আছে, সদায় থাকিব। আৰু এয়া মানে তেখেত সদায় জীয়াই থাকিব অসমত, ভাৰতত তেখেতৰ অনুযায়ীসকলৰ হৃদয়ত জীয়াই থাকিব আৰু আহিব লগা প্ৰজন্মৰ হৃদয়তো তেখেতৰ গীতে হৃদয়ত স্থান ল'ব, এয়া নিশ্চিত। আমি কলাগুৰু বিষ্ণুনাথ ৰাভা ডাঙৰীয়াৰ মৃত্যুৰ সাক্ষী হোৱা নাছিলোঁ। আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ আমি মৃত্যুৰ সাক্ষী হোৱা নাছিলোঁ। আমি সুধাকন্ত ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যু ক্ষণৰ সাক্ষী হৈছিলোঁ আৰু এইবাৰ আমি সাক্ষী হ'বলৈ গৈ আছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু ক্ষণে। অসম স্তব্ধ, সকলোৱে কানুনৰ ৰোল সকলো ঠাইতে, দোকান পোহৰ সকলো বন্ধ, সকলো স্তব্ধ হৈ পৰিছে। এয়া তেখেতৰ প্ৰতি গভীৰ মৰম আৰু তেখেতে আগবঢ়োৱা প্ৰত্যেক জাতি জনগোষ্ঠীৰ গীতৰ মাধ্যমেৰে সন্মান জন্মাই আজি সন্মান আগবঢ়োৱাই হওক, যুৱ চামৰ মাজত আদৰ্শ দাঙি ধৰাই হওক, গছপুলি ৰোপণৰ যোগেদি, লোকক সহায় কৰাৰ যোগেদি, চিকিৎসা ক্ষেত্ৰত সহায় কৰা, পঢ়া ক্ষেত্ৰত সহায় কৰা, দিব্যাংগসকলক সহায় কৰা, তেখেত এজন আদৰ্শ এজন মহান পুৰুষ আছিল। আমি ক'ব পাৰোঁ। আজি আমি এটাই বিচাৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাম, অসমবাসী ৰাইজক, তেখেতৰ অনুৰাগীসকলক আমি আহ্বান জনাম আৰু বিশেষকৈ জুবিনদাৰ বৌক আহ্বান জনাইছোঁ, যিহেতু শৈশৱকাল যোৰহাটতে পাৰ হৈছিলে। জুবিনদাৰ জন্ম যোৰহাটত কলেজীয়া জীৱন আৰম্ভ, তেখেতৰ সংস্কৃতিৰ জীৱন আৰম্ভ। সেইকাৰণে জুবিনদাৰ যি আমাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত জাজি তামুলীচিগা তেখেতৰ ককাকৰ গৃহ আছিল, দেউতাকৰ গৃহ আছিল, সেই গৃহস্থানতে যেন অন্ত্যেষ্টিক্ৰিয়া কৰা হয় আৰু যোৰহাটত যিকোনো এটা স্থানতে তেওঁ যেন ডাঙৰকৈ এটা সমাধিস্থল যেন নিৰ্মাণ হয়, তাকে আমি কামনা ৰাখিছোঁ আৰু অনুৰোধো ৰাখিছোঁ অসম চৰকাৰলৈ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আৰু জুবিনদাৰ বৌলৈ। এই মুহূৰ্তত এটাই ক'ব বিচাৰিম, যেনেধৰণে হৃদয়ত স্থান দিলে তেজপুৰবাসী ৰাইজে কলাগুৰু বিষ্ণুনাথ ৰাভা ডাঙৰীয়াক তেজপুৰত, সুধাকন্ত ভূপেন হাজৰিকা ডাঙৰীয়াক গুৱাহাটীত, আমি যোৰহাটবাসী ৰাইজে আমি স্থান দিব বিচাৰিছোঁ যোৰহাটত। আশা ৰাখিছোঁ এই আশা আমাৰ পূৰণ কৰি দিব। জুবিন গাৰ্গৰ সৈতে আপোনাৰ ব্যক্তিগত সম্পৰ্কটো কেনেকুৱা আছে? চাওক, জুবিনদাৰ যোৰহাটৰে সন্তান। আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ময়ো পঢ়িছিলোঁ, তেওঁ আমাতকৈ ছিনিয়ৰ আছিল। তেওঁ সৰুজনী ভনীয়েক, একেলগত আমি বেচমেট আছিলোঁ, জিঅ'গ্ৰাফিত আমাৰ মেজৰ আছিলে। সেইকাৰণে খুব আৰম্ভণিৰ পৰা তেখেতক পাইছোঁ। কিন্তু মোৰ ৰাজনীতিৰ জীৱন তেখেতক লৈ যোৱাকালি মই ফেচবুকতো এটা পোষ্ট দিছোঁ। 2004 চনৰ মাতৃৰ মৃত্যুৰ পিছতে 2004 চনৰ দুৰ্গা পূজাত মই এটা গীতৰ নীল নয়নী নামৰ এটা গীত, মই তাত গীত বনোৱাৰ কথা চিন্তা কৰিলোঁ। জুবিনদাক গীত গাব মাতিছিলোঁ। জুবিনদা আহিছিলে গীত গাবলৈ। তেখেতে ইমানেই উদাৰ মনৰ, তেখেতে মোক 10,000 বিচাৰিছিল। পিছতকে 10,000 টকা লোৱা নাছিল, মাত্ৰ 10,000 টকা লৈছিলে। কৈছে যে এইটো মোৰ কাৰণে নালাগে, মোৰ যিসকল লগত মিউজিচিয়ান আছে সেই মিউজিচিয়ানখনক দিম, তোৰ কাৰণে মই এনেই গাইছোঁ দে, শুভেচ্ছা থাকিল তোলৈ, এনেকুৱা বুলি কৈছিল। কালি মই ফেচবুকতো দিছোঁ আৰম্ভণি জুবিনদাৰ লগত। 2016 চনৰ ইলেকশ্যন, তেতিয়া এনে এটা নিৰ্বাচনৰ পৰ্যায় পাইছিল, হয়তো মই ক'ৰবাত অকণমান আগপিছ হৈ আছিলে। তেখেতৰ জুবিন গাৰ্গ যি ফুটবল টীম আছিলে, তেওঁ ফুটবল টীম লৈ আহিছিলে আৰু সেই ফুটবল টীম আমি একেলগতে আমি ফুটবল খেলিছিলোঁ মৰিয়নিত। বহু কথা মনত পৰিছে। মই এই মুহূৰ্তত জুবিনদাৰ বিষয়ে কি ক'ম, অসমৰ ৰাইজে চকুলো টুকিছে। তেখেত আকৌ ঘূৰি আহে যেন আমাৰ মাজলৈ, আমি সেয়া বিচাৰোঁ। আৰু আজি এই মুহূৰ্তত আমাৰ যি BTC নিৰ্বাচনলৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ নিৰ্বাচনী প্ৰচাৰ আমি আয়োজন কৰিছিলোঁ। আমাৰ বহু আগৰ পৰা প্ৰস্তুতি আছিল, ৰাইজক মাতি দিছিলোঁ। যোৱাকালি ঘটনা, সেইকাৰণে আমি ৰাইজ আহি গ'ল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সভা আমি বন্ধ কৰিব লাগে, কিন্তু যিহেতু ৰাইজ আহিছে, আমি ৰাইজৰ উপস্থিতিত মাননীয় ভাৰতীয় জনতা পাৰ্টি দলৰ ৰাজ্যিক সমিতিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উক্ত সভালৈ যাব, আমালৈ বাৰ্তা পঠিয়াইছে। তেখেতে মাত্ৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াব আৰু জুবিনদাক আমি ৰাখিছোঁ। জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি জনাই সভা আমি শেষ কৰিম।